Good morning friends. আজি ৰাতিপুৱা মোবাইলটো ললো এটা ভিডিঅ' বনাও বুলি ব্লগ এটা বনাও বুলি দিনচৰীয়া ব্লগ এটা তাকে ভাবি প্লানি মোবাইলটো হাতত তুলি ললো এতিয়া ৰাতিপুৱা 6:30 হৈ গ'ল পুনে 7টাই হৈছে মই এতিয়া নাস্তা বনাম তাৰ পিছতে বাকিবোৰ কাম আৰম্ভ কৰিম আৰু মনটো কিমান ভাল লাগি আছে নহয়নে দুৰ্গা পূজা বতৰ পূজা ভাৱ ওপৰতে নৱৰাত্ৰি চলিছে কিমান ভাল লাগিছে মই গা পা ধুই এতিয়া ইয়া পূজা কৰিম আৰু এই 9 দিন আমি ব্ৰত ৰাখিম তাৰ পিছতে 10 দিনৰ দিনাখন আৰু কুমাৰীক খুৱাই মেলি আমি নৱৰাত্ৰি মানে বিদায় দিব লাগিব আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই তিনিটা মাহে কিমান হলনি কৰি দিলে আগষ্ট আৰু ছেপ্টেম্বৰত কিমান বেছি গৰম আছিল এতিয়া দেখিছেনে এই অক্টোবৰ মাহটো এয়া ধুনীয়াকৈ বতৰ হলনি হ'ল গৰমত মানুহে যেনেকৈ ছটফটাই আছিল এতিয়া বহুত ভাল পাইছে বহুত গৰম কম হৈ গ'ল কিন্তু এতিয়াহে আমাৰ ইয়াত বৰষুণ চলিছে আবেলি হ'লে বৰষুণ জাক আহে বসন্ত ঋতু কিমান ভাল লাগে মনটো খুব মানে ভাল লাগি থাকে বসন্ত ঋতুত আৰু এয়া মই এতিয়া পূজা কৰা নাই এয়া কালিয়ে কৰিছিলোঁ এতিয়া আকৌ মই গা পা ধুই পেলানি পূজা কৰিম আৰু বাকি কাম হৈ গ'ল এতিয়া মই এয়া নাৰিকলখিনি কাটি থৈছোঁ সেইখিনি মই লাডু বনাম নহলে নাৰিকলখিনি বেয়া হৈ যাব আৰু মানে নাৰিকল ইমান মানে আনি থৈছে বেয়া হৈ যায় বুলি ভয় লাগে মাজে মাজে একে নাৰিকলৰ চাটনি তাৰ পিছতে নাৰিকলৰ লাডু বা অন্য কিবা কিবি আমি নাৰিকলে বনাই মেলি নাৰিকলবোৰ খাওঁ আৰু এনেকৈ নহলে লোকচান হৈ যাব বুলি ৰাতিপুৱা এয়া মই অপ্পে বনালোঁ তাৰ পিছতে এতিয়া বাকি কামখিনি আগবঢ়াওঁ দিনচৰীয়া ব্লগটো মোৰ কেনেকুৱা লাগে আপোনালোকৰ আগত আজি মই আগবঢ়াই লৈ যাম আপোনালোকে ভাল কমেণ্ট এটা দি ভিডিঅ'টো আগবঢ়াই নিয়াত সহায় কৰিব আৰু এয়া অলপ খুটখাট আৱাজ আহি আছে এইপিনে আমাৰ পিছফালে ৱাকিং চলি আছে ল'ৰাবোৰে ঘাঁহ চাহ কাটিছে এইবোৰ পিছফালবোৰ চাফা কৰিছে ছুটিৰ দিনটো এনেকুৱাই হয় নৱৰাত্ৰি বুলি তাহাঁতি এদিনৰ ছুটি পাইছে কিন্তু ছুটিনো কি তাহাঁতি এতিয়া পূৰা কামত ব্যস্ত হৈ আছে পিছফালে ৱাকিং চলি আছে পূৰা তেতিয়াহ'লে মই মোৰ ভিডিঅ'টো লাহেকৈ আগবঢ়াই লৈ যাওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব দেই আৰু এইপিনে মই অপ্পে বনাইছোঁ ৰাতিপুৱা নাস্তাৰ কাৰণে নাৰিকলৰ চাটনি হ'ব ইয়াৰ লগত এই অপ্পে চুজি আৰু দৈ লগত বনাইছোঁ আৰু নাৰিকলৰ চাটনি হ'বই নহ'লে নাৰিকলৰ চাটনি নহ'লে ধনিয়া আৰু টমাটো দি পেলানি চাটনি বনাওঁ খাবলৈ বহুতেই ভাল লাগে আমাৰ ঘৰত প্ৰায় বনে এইটো আমি বনাওঁ খুব ভাল লাগে আৰু সহজ সোনকালে হৈ যায় এতিয়া এইখিনি মই ঢাকন লগাই দিছোঁ আৰু 3 মিনিটৰ কাৰণে অপ্পে বাটাৰ আছে অকণমান আৰু এয়া নাৰিকল হয় এয়া এই নাৰিকলৰ পানী নাৰিকল আছে এইকেইটা মই লাডু বনাম এতিয়া অকণমান চাটনি বনাওঁ যে বহুত ধুনীয়াকৈ হৈ গৈছে অপ্পে এই মাজৰকেইটা সোনকালে সিজে মাজৰকেইটাত জুইটো অকণমান বেছিকৈ পাই যায় এই মাজৰকেইটা অকণমান সোনকালে সিজে য'ত গেছৰ হিটটো পাইছে তাত বেছিকৈ সোনকালে হয় সেইকাৰণে 3 মিনিটৰ মূৰে চাই থাকিব লাগে কিছুমান সিজা নাই আৰু যিকেইটা হৈছে মই এয়া উলিয়াই দিছোঁ আৰু যিকেইটা অলপ সিজিবলৈ বাকী আছে এইপিনে মাজত দি দিছোঁ এইটোতো সিজিছে খুব সহজতে হয় এইটো মই চুজিৰে বনাওঁ আৰু বেলেগেও বনাব পাৰি আৰু ইয়াতে কিবা ভেজিটেবল দিওঁ বুলিলেও পাৰি এড কৰিবলৈ মই ইয়াত এই তিয়ঁহ দিছোঁ ক্ষীৰা দি দিওঁ
खीरा दही दी हूँ और मिर्ची दी हूँ। इसको भी थोड़ा पलटा देती हूँ। गैस का फ्लेम में लो करके रखी हूँ, नहीं तो ये जल जाएगा। ये भी बन गया है, इसको भी मैं उतार लेती हूँ, नमाई लऊँ। और यहाँ नारिकলৰ চাটনি হৈছে, ধনিয়া পাত দিছোঁ ইয়াত और आदा दिसू, जलुकिया, नारियल की चटनी बन रहे हैं। इसमें थोड़ा सा ऑयल डाल के फिर दोबारा मैं अप्पे बना लेती हूँ। मैं सरसों तेल यूज़ कर रही हूँ। और ইয়াতে মই जीरा কেইটামান দি দিছোঁ। বেছি নালাগে, দুটামান जीरा डाल दी हूँ मैं थोड़ा। जीरा नहीं तो सरसों ऐसे डालना पड़ते हैं, तो अच्छा लगते हैं खाने में। और এতিয়া মই এয়া দি দিছোঁ। এইবোৰ ৰাতিয়ে কৰি থ'ব লাগে, দৈ আৰু অকণমান পানী দি পেলানি ভিজাই থৈ দিব লাগে ৰাতি। তাৰপিছতে ৰাতিপুৱা এইখিনি উলিয়াই ধুনীয়াকৈ অকণমান মিঠা চৌদা দিব লাগে। তাৰপৰা আৰু তিয়ঁহ নহ'লে বিট এনেকৈ কৰি গাজৰ এইবোৰ দিব পাৰে। ধুনীয়াকৈ কটুঘছ কৰি অকণমান মিঠা চৌদা দি 10 মিনিটমান ৰাখি থৈ দিব লাগে। তাৰপিছতে বনালে বৰ ধুনীয়া হয় খাবলৈ, আৰু ধুনীয়াকৈ উঠে ফুলি। আৰু এইপিনে নাৰিকল ভাঙিছে, নাৰিকল বহুত ইয়াত, সেইকাৰণে নাৰিকল আমি আজি লাডু বনাই দিম, নহ'লে नारिकलবোৰ শুকাই যায়, डाब बनी जाए। थोड़ा रह गया है, मैं इसको ये इधर मैश कर देती हूँ। बस আৰু এইপিনে তৰকা লগাবলৈ মই এয়া সৰষৰ তেল দিছোঁ। তেলখিনি ভালকৈ পকিলে মানে বাকীবোৰ দি দিম, আৰু বহুত বেছি নিদিওঁ, হিচাপৰকেইটা দিম আৰু তৰকা লগাই দিম। আৰু এয়া তেল পকিছে মোৰ, এইকেইটা সৰিয়হ দিছোঁ, সৰষৰ দানা। আৰু এইপিনে সৰিয়হ ফুটিলে তাৰপৰা এয়া জলকীয়া দি দিছোঁ 2টা। তাৰপিছতে এয়া কড়ি পাতা, এয়া ধুনীয়াকৈ পকিলে এতিয়া গেছটো বন্ধ কৰি দিলোঁ মই। তাৰপৰা এই তেলখিনি মই চাটনিখিনিত দি দিওঁ ধুনীয়াকৈ। এয়া ধুনীয়াকৈ চাটনি হৈ গ'ল মোৰ নাৰিকলৰ। বহুত টেষ্টি হয় এই নাৰিকলৰ চাটনি, খাই খুব ভাল লাগে। এইপিনে অপ্পে হৈ গ'ল মোৰ, এতিয়া খাম ধুনীয়াকৈ নাস্তা। अब नाश्ता, गरम गरम नाश्ता, अप्पे হৈ গ'ল মোৰ।
আৰু এয়া মই নাৰিকল কাটি থৈছোঁ, এইখিনি মই লাডু বনাই পেলাম, নহ'লে বেয়া হৈ যাব। এয়া অলপ সৰু সৰু কৰি থৈছোঁ আৰু অলপ পাছত বনাম। এতিয়া বনাবলৈ টাইম লাগিব। এতিয়া মই ৰাতিপুৱা কামখিনি কৰি লওঁ, তাৰপিছতে মই এই লাডুখিনি বনাম আৰু এইপিনে মই নাৰিকলখিনি সৰু সৰুকৈ কাটি ল'লোঁ। ইয়াৰ ওপৰৰ এই যি ক'লা অংশ আছিলে এইখিনি মই কাটি দিলোঁ। কাটি পেলানি এতিয়া মই ইয়াৰ নাৰিকলখিনি সৰু সৰু কৰি ল'লোঁ। এতিয়া মই মিক্সিত দিম। সৰু সৰু কৰি ল'লোঁ, মিক্সিটো ভালকৈ সোনকালে হ'ব বুলি, সেইকাৰণে এয়া সৰু 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 কৰি এতিয়া মই মিক্সি জাৰত দি দিওঁ। और ये मेरी नारियल बन गया है। अच्छा से ये मिक्सी में दे के गुड़ा बना ली हूँ। अब लड्डू बनने वाला है। ধুনীয়াকৈ গুড়ি বনাই ল'লোঁ। এতিয়া মই লাডু বনাম আৰু এইপিনে মই কেৰাহী বহুৱাই দিলোঁ। এতিয়া এইকেইটা চুজি লৈছোঁ, চুজিও দিম আজি নাৰিকল লাডুৰ লগত। এইকেইটা মই অলপ ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। ইয়াত একো দিব নালাগে, শুকানে ভাজিলেই হ'ল, কিয়নো নাৰিকলত বহুত তেল আছে, সেয়াই বহুত। অকল নাৰিকলৰে লাডু বনাম বুলি ভাবিছিলোঁ, এতিয়া ভাবিছোঁ মই দুটামান চুজিও মিক্স কৰি দিওঁ। অকল নাৰিকলৰ লাডু ভাল নালাগিব, সেইকাৰণে মই এই চুজিকেইটা ল'লোঁ, ভাজি লওঁ। এতিয়া ये बहुत छोटे छोटे हैं सूजी, इसको भूनने में ज़्यादा टाइम नहीं लगेगा, इसीलिए जल्दी हो जाएगा। लगभग हो गया है। हो गया है ये। अब इसको मैं उतार लेती हूँ। ये गया प्लेट में। बस এতিয়া মই সেইখন কেৰাহীতে নাৰিকলখিনি দি দিওঁ। এতিয়া ধুনীয়াকৈ লৰাই দিওঁ। মই পাহৰিছিলোঁ, অকণমান ঘিউ দিব লাগিছিলে, অকণমান ঘিউ দি দিওঁ। আৰু এয়া মই ঘিউ দি দিছোঁ মাজতে। হৈ যাব এনেকৈ দিলেও। पाहरी गलो मैं घी कन दीबले। मैं घी डालने के लिए भूल गई हूँ, इसलिए अभी दे दी हूँ, हो जाएगा। घी गर्म होने से तो ऐसे भी घुल ही जाएगा। यारे 2 চামুচমান मैं थई दूँ, पिছত कामत आहिब। कि कामत आहिब पिছত देखुवाम मैं। इतना रखी हूँ 3 চামুচ। ये बाद में काम आएगा। अभी ये काम आएगा, क्या काम आएगा बाद में दिखाती हूँ। बाकी ये अभी नारियल में डाल दूँगी। यह हुईसे पानी अलप हुहिसे, एकेबारे पानी नुहुहां, নহ'লে একেবাৰে শুকান নাৰিকলৰ নিচিনা হ'ব। পানী থাকিবলৈ দিব লাগিব অলপ, তেতিয়া ভাল লাগিব। ইয়াৰ সোৱাদটো নাৰিকলৰ সোৱাদটো ওলাব। ये हो गया है भून के। इसका पानी पूरा नहीं सुखाना है, नहीं तो नारियल का स्वाद कम हो जाएगा। ये बाज़ार में एक नारियल मिलते हैं ना सूखा वाला, उसी का जैसा हो जाएगा। नारियल का जो स्वाद है वो कम हो जाएगा, इसीलिए मैं ज़्यादा नहीं भूजूँगी। अब इसमें मैं थोड़ा इलायची पाउडर डाल देती हूँ और चीनी डालूँगी। इलायची पाउडर डाल दी हूँ, छोटा चामच से 1 চামচ डाली हूँ। इसको अच्छा से मिक्स कर लेती हूँ मैं। এতিয়া মই চেনি দি দিওঁ। এয়া
1 কটৰী চেনি দিছোঁ। চেনি कम পৰিব চাগে আৰু অকণমান দিব লাগিব। चीनी और थोड़ा सा दे दी हूँ, नहीं तो इतना मेहनत करके बना के बाद में स्वाद ही कम हो जाएगा तो क्या फ़ायदा। इसीलिए मैं थोड़ा चीनी और दे दी हूँ। अब इसको अच्छा से मैं मिला लेती हूँ एक बार। इसका साथ साथ में ये भी दे देती हूँ सूजी भी मैं डाल दी हूँ। अब मिक्स कर लेती हूँ। मेरी कढ़ाई छोटा पड़ गया है, थोड़ा सा, ज़्यादा नहीं, फिर भी कर लूँगी। यह চেনি গলিলে আৰু এতিয়া মই গেছটো কম বন্ধ কৰি দিম। বন্ধ কৰাৰ পিছত এতিয়া লাডু বনাব পাৰিম আৰু। এয়া ধুনীয়াকৈ হৈ গ'ল। ইলাচি গোন্ধ বহুত ধুনীয়াকৈ আহিছে। আৰু ঠাণ্ডা হ'বৰ কাৰণে মই ইয়াতে থলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই লাডুটো বনাম। চব হৈছে আৰু মই ইয়াত মিক্সিটো চলাই দিলোঁ না, চবেই ভয় খাই মানে উঠি বহি গৈছেগৈ। দুপৰীয়া ভয় খুৱাই দিলোঁ একদম। অলপ পাছত ক'ব ভয় খুৱাই দিলে দুপৰীয়া, শুবলৈও নিদিয়ে। दोपहर में सब सो रहे थे और मैं मिक्सी घुमा दी। मिक्सी का आवाज़ से उनके सभी उठ गए हैं। बाद में बोलेंगे क्या करूं, मेरे को लड्डू बनाना था। চাই লওঁ এতিয়া ঠাণ্ডা হৈছে অলপ অলপ। এবাৰ আকৌ লৰাই দিছোঁ আৰু অলপ ঠাণ্ডা হওক, নহ'লে হাত জ্বলি যাব। এতিয়া চাওঁ লাডু হৈছে নে নাই। গৰম। ये मेरी तीसरी लड्डू भी बन गए हैं। लड्डू बहुत अच्छा बने हैं। আৰু এয়া মোৰ লাডু হৈ গ'ল। কিমান ধুনীয়া ধুনীয়া লাডু। এয়া চাওকচোন কিমান ধুনীয়া লাডু বনিছে। देखिए खाओ खाओ লাগিছে নেকি। ये देखिए मेरी लड्डू अच्छा से बन गया है एकदम से। एकदम ধুনীয়া বগা একদম নাৰিকলৰ লাডু খুব ধুনীয়া বনিছে। আৰু তাৰ ওপৰত যে মই এয়া চুজি থৈছিলোঁ, এয়া ভজা চুজিখিনি এনেকৈ কৰি অলপ 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 এনেকৈ কৰি দি দিলে এয়া আৰু ধুনীয়া লাগিব। और ये मेरी लड्डू मिमी की बातों की तरह मिठास से भरा हुआ है और डेबू की केक की तरह सुंदर है। देखिए कितना सुंदर बने हैं। डेबू की केक की तरह बने हैं ना, और इसका मिठास मिमी की तरह है और बाकी लोगों की तरह डिलीशियस है। और एक पर्सन रह गया है, वो है हमारी संजय भाई, उसकी तरह मजबूत है। तो फिर कैसे लगे मेरी ये वीडियो, बताने के लिए भूलना नहीं आप लोग। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, মোৰ আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত ক'বলৈ নাপাহৰিব। মোৰ এইটো এটা ৰেচিপিও হ'ল আৰু ব্লগো হ'ল। মই ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ মোৰ ব্লগটো। এতিয়া মই এই লাডুখিনি বনাই মোৰ ব্লগটো সামৰিলোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।